নমস্কাৰ, স্বাগতম জনাইছোঁ সোণালী অসমলৈ। মই আছোঁ কাছুজুলিত আৰু কাছুজুলিত মোৰ লগত আছে থানুদাৰ লগত আহিছোঁ মই। ইয়াত হৈ আছে শ্ৰীমন্ত শংকৰ সংঘৰ অধিৱেশন, চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন। আৰু এয়া দেখিছে, আমি ইয়াৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ, ভিতৰলৈ সোমাই যাম আৰু আশা কৰোঁ বহু মানুহৰ লগত কথা ক'বলৈ চেষ্টা কৰিম। তাত শিবিৰ পাতিছে আৰু দোকানদাৰী আছে, আমাৰ থলুৱা মানুহৰ দোকান দিছে, ইয়াত অসমীয়া যুৱক যুৱতীও দোকান দিছে। সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। কেনেকুৱা অনুভৱ কৰিছে আপুনি ইয়ালৈ আহি? অনুভৱটো খুব সুন্দৰ হৈছে, ভাল লাগিছে, বহুত ভাল লাগিছে আৰু কিনো ক'ম। হয়, কিনো ক'ব, আমি ক'বলগীয়া মানুহ নহয়, গতিকে দেখাবলৈ আহিছোঁ, আপোনাক দেখাম যিমানখিনি পাৰোঁ। তাত নাম প্ৰসংগ চলি আছে আৰু আমি চাইকেল লৈ আহিছোঁ, চাইকেলখন দেখাই দিছোঁ আপোনালোকক। এইখন মোৰ চাইকেল আৰু এইখন থানুদা চাইকেল। আমি চাইকেল লৈ আহিছোঁ। মই লালুকৰ পৰা চাইকেল লৈ থানুদা ঘৰ বালিগাঁৱত কি বুলি কয়, গাভৰু তুনিজান। তেখেতৰ ঘৰত আহি চাহ পানী খাই আকৌ তেখেতৰ চাইকেলখন বেয়া হ'ল। বেয়া হোৱাৰ পিছত আৰু এখন চাইকেল মানুহৰ পৰা ধাৰ লৈ আহিছোঁ আৰু আহি ইয়াত পাইছোঁ আৰু দেখাম গোটেইখিনি বস্তু। আমি এতিয়া আছোঁ ভোজনালয় আৰু ভোজনালয় দেখিছে আপোনালোকক দেখাই আছোঁ আৰু ভোজনালয় ভিতৰলৈ সোমাই যাম, আপোনালোকক দেখাম কেনেকৈ ব্যৱস্থা কৰিছে। আৰু মোৰ লগত এই থানুদা আছেই আৰু থানুদাৰ লগত আমি আহিছোঁ। থানুদাৰ ঘৰ বেছি দূৰ নহয়, বালিগাঁও। আৰু ভোজনালয় দেখিছে আপোনালোকে, দেখাইছোঁ। ভোজনালয়ৰ ভিতৰত মই সোমাই আপোনালোকক দেখাম গোটেই বস্তু। আৰু কাষতে এয়া শিবিৰখিনি আছে, শিবিৰখিনি মই দেখাই দিছোঁ আপোনালোকক। ওচৰলৈ যাবলৈ চেষ্টা কৰিম, শিবিৰখিনিৰ ওচৰলৈ। আৰু শিবিৰত বহু মানুহ আহিছে, বহুত জেগাৰ পৰা আহিছে। কিমান পাৰ্টিকুলাৰ মানুহ আহিছে আপুনি অনুমান কৰিছে? মানুহ হৈছে বাৰু অলপ, যদিও বৰ্তমান অকণমান হেঙা হৈ আছে। আজি শেষ দিন সেইকাৰণে মানুহ সেমেকা হ'ব পাৰে। হয়, বাৰু ব'লক। শিবিৰবিলাক দেখাইছোঁ, শিবিৰবিলাক নৰা পাৰি দিয়া হৈছে আৰু দেখিছে আপোনালোকে বহুত ধুনীয়াকৈ ব্যৱস্থা কৰা হৈছে। ঠাণ্ডা পোৱাৰ অলপ ঠাণ্ডা পাইছে ইয়াত বতাহত, ৰাতি ইয়াত আছে বহুত দিনৰ পৰা আৰু বহুত ধুনীয়া ব্যৱস্থা কৰিছে। চাগে যিমানখিনি পাৰিছোঁ আপোনাক দেখাই গৈছোঁ। আহক এইখিনি চাই লওঁ আমি।
শিবিৰত মই আছোঁ আৰু শিবিৰত মোৰ কাষত এজন বাপ আছে। আপুনি ক'ৰ পৰা আহিছে? মই আমি নাৰায়ণপুৰ লিখাগুৰি বানুমুখৰ পৰা আহিছোঁ। নাৰায়ণপুৰ লিখাগুৰি? আমাৰ নাৰায়ণপুৰতে পৰে বাৰু। গাঁৱটোৰ নাম হ'ল মানে বানুমুখ। কেনেকুৱা পাইছে ইয়াত? অনুভৱ কেনেকুৱা পাইছে বাৰু অনুভৱটো? ইয়াত এতিয়া আমাৰতো ইয়াত আমাৰ সংঘটো ইয়াতে আছে আৰু আমাৰ বাপসকলো ইয়াত আহিছে। আজি শ্ৰীমন্ত শংকৰদেৱৰ বুলি পেলাই আমি সকলোকে বাপসকলক আৰু শিবিৰতে থাকি পিনি আৰু আমি নাম সেৱা আৰু সকলোকে লগ পাইছোঁ, মন ভাল লাগিছে। আৰু বিষয়টোতো মানে আৰু কি ক'ম আৰু মানে ভাল লাগিছে আৰু মুঠতে আৰু ভাল লাগিছে আৰু তাকে মানে আমাৰ ভকতসকলক দেখি ৰাইজক দেখি ভাল লাগিছে। কণমানি এজনীও আমি দেখিছোঁ ইয়াত আছে, তাইও শিবিৰতে আপোনাৰ কি হয়? এইটো মানে নুমলীয়া ছোৱালী তাইও আহিছে। তাইও আহিছে আমাৰ দেখাইছোঁ, মই গোটেইদিন দেখাই দিছোঁ। লগত মাইকী মানুহ আহিছে। হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত আহি এনেকৈ থকাৰ কাৰণে। আৰু নৰা পাৰি দিছে, ঠাণ্ডা কেনেকুৱা অনুভৱ? ঠাণ্ডাটো আমি ঠাণ্ডা হৈছে বাৰু। আমি কাপোৰ কানি আনিবলৈ আমাৰ সুবিধাটো মানে অকণমান ইয়াত দূৰ, আমাৰ যাতায়তৰ অসুবিধা, সেইকাৰণে কাপোৰ কানি কম্বল চম্বল আনিবলৈ অকণমান অসুবিধা হয় আৰু হ'লেও ভাল পাইছোঁ আৰু মানে ৰাইজক দেখি আৰু আমাৰ ভকতসকলক বাপসকলক দেখি আইসকলক দেখি আৰু মানে ভাল পাইছোঁ আৰু কষ্টটোলৈ অনুভৱ কৰা নাই আৰু মানে বিশেষকৈ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই শিবিৰত ইমান দিন তিনিদিনে কষ্টৰে ইয়াত শ্ৰীমন্ত শংকৰ সংঘৰ যি অধিৱেশনত আহিছে, সকলোৱে মৰম চেনেহ আৰু ইয়াৰ আশীৰ্বাদ বিচাৰি আহিছে আৰু এই আশীৰ্বাদ লৈ ইয়াৰ পৰা যাব। গতিকে আমিও দেখাবলৈ চেষ্টা কৰিছোঁ। নাৰায়ণপুৰৰ পৰা আহিছে তেখেতলোকে, নাৰায়ণপুৰৰ পৰা আহি ইয়াত কাচুজলিত আছেহি 3 দিন ধৰি। আৰু সঁচাকৈ শলাগ ল'বলগীয়া কথা। আৰু আমি যিমান দূৰ পাৰোঁ চেষ্টা কৰি যাওঁ দেখাবলৈ কাৰণে। আৰু মোৰ লগত ঠাণ্ডা আছেই, দেখিছে। আৰু কিবা এটা ক'ব নেকি? আৰু মানে কালিলৈকে থাকিব লাগিব আৰু দুখে কষ্টৰ মাজেদি আৰু কালিলৈকে থাকিবই লাগিব। এতিয়া মৰিগাঁৱত পাতিশী হৈ আছে, তালৈকে যাব নেকি? তালৈকো যাব লাগিব। তালৈকো যাব লাগিব। কাৰণ মানে আমাৰতো মানে এইটো আমাৰ নীতি আৰু ধৰ্ম বিষয়ে আমিতো মানে আজি যাব লাগিব আৰু পৰিবাৰ এয়া পৰিবাৰ এইটো আমাৰ পৰিবাৰ হয়। স্বাগতম জনাইছোঁ আপোনাক। কেনেকুৱা অনুভৱ? কেনেকুৱা লাগিছে? ভাল পাইছোঁ। ভাল পাইছে তেখেতে, ভাল পাইছে। আৰু আমি শিবিৰৰ পৰা সকলক দেখি আৰু বাবু সমস্তক দেখি আৰু ৰাইজক দেখি আৰু ভাল পাইছোঁ। আৰু আছে শিবিৰত মানুহ আৰু আছে, তেখেতলোকতো কথা পাতিব চেষ্টা কৰিম। আৰু আছে মানে এতিয়া এই নামত এতিয়া ওলাই গৈছে আজি মানে এই বুলি পেলাই ভাগৱত ভ্ৰমণ, ভাগৱত ভ্ৰমণটো আছে। ভাগৱত ভ্ৰমণৰ কাৰণে আজি ওলাই গ'ল। সেইকাৰণে এতিয়া মানুহ কম হয়, নহ'লে এতিয়া একদম মানুহ ফুল হৈ থাকে। বহুত লোকে ৰাতিটো একদম মানে মুঠতে মানুহে মানে একদম লাগি আছোঁ আৰু। ধন্যবাদ জ্ঞাপন এখন পাণ দোকানৰ তামোল খালোঁ। আৰু দোকানীজন দেখাই দিছোঁ। দোকানীজন কেনেকুৱা বিক্ৰী এইকেইদিন? বিক্ৰী ভাল নহয় আৰু মানুহ হেৰেঙা নেকি? নাই, মানুহ খেৰেঙা বুলিয়ে ক'ব পাৰি আৰু। ঠাণ্ডা বতৰ, তামোল এখন খাই ল'লোঁ আমি অসমীয়া মানুহ যিহেতু, তামোল নোখাই থাকিব নোৱাৰোঁ। আৰু ওচৰত এখন সৰু মিছল দোকানো দেখিছোঁ, দেখাইছোঁ গোটেইখন। কথা পাতি যাম আৰু দেখাই যাম গোটেই বস্তুবিলাক আপোনালোকক। আৰু যিমানখিনি পাৰোঁ চেষ্টা কৰিম। আজি শেষ, আৰু এই শেষ দিনা আমি আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে। এইকেইদিন সময় নাছিল, বেলেগ কামত বিজি আছিলোঁ। আৰু পইচা দিয়া হ'ল, 10 টকা দিলোঁ 4খন দিলে। তামোলখন খাই ভাল লাগিছে। লগ পাম পিছত কেতিয়াবা।
শ্ৰী মধুসূদন পেগু। হয় মই ধেমাজি জিলাৰ মিংমাং নিৰাময় প্ৰাথমিকৰ পৰা আহিছোঁ। আমি কাপোৰ কানি বেচিবলৈ আহিছোঁ। বৃহস্পতিবাৰৰ পৰা ইতিমধ্যে সামৰা নাই বাৰু, তেওঁ দেশত কিছুমান আছে, কিছুমান বিক্ৰী হৈছে, 2 দিন তামাম বিক্ৰী হৈছে বাৰু। এইবিলাক কাপোৰবিলাক ইয়াত দেখাইছোঁ। এইবিলাক 25 এইবিলাক মিগু গালো, জাতীয় সাজপাৰ এইটো এইবিলাক মিগু গালো, হয় এইটো মিগু গালো, এইটো হ'ল দাম 1000 টকা। তাৰপাছত এইটো চিম্পুল মানে জোৰ, এইটো 1500 টকা। তাৰপাছত এইবিলাক চব 2500, এইটো 3500। এইযোৰ আইচ দাম 3500 টকা। 3500 টকা। হয় এয়া হ'ল জাতীয় সাজপাৰ, আৰু জাতীয় সাজপাৰ এনেকৈ বিক্ৰী কৰিবলৈ লৈ আহিছে। আৰু সঁচাকৈ গৌৰৱৰ কথা, অসম যি অকল 100 টকাত বস্তু পাব, এইখন দোকানত অকল 100 টকাত 50 টকা বস্তু পাব। আৰু কেনেকুৱা বিক্ৰী হৈছে আপোনাৰ ইয়াত? মোৰ ইয়াত ভালে বিক্ৰী হৈছে বাৰু, যথেষ্ট বিক্ৰী কৰিছোঁ। 100 টকীয়া 50 টকীয়া বস্তু, ইয়াত বেলেগ বস্তু একো নাই। নাই ক'ৰ পৰা আহিছে 100 টকীয়া আপোনালোক? 50 টকা। আমি আহিছোঁ আপোনাৰ লখিমপুৰ বগলীজান। হয় লখিমপুৰ বগলীজানৰ পৰা আহিছে, আৰু তেখেতলোকে 100 টকীয়া 50 টকীয়া বস্তু বিক্ৰী কৰিছে। বস্তুবিলাক দেখাবলৈ যত্ন কৰিম মই। আৰু আজি শেষ, আৰু আজিৰ পৰা ইয়াত দোকান আৰু নহ'ব, হয় নে বাৰু? হয় গতিকে আজি লাষ্ট, ৰাইজে লৈ যাব পাৰিব 100 টকাত 50 টকাত 100 বস্তু। টকীয়া 50 টকীয়া। এইখিনি চব কাঠেৰে বনোৱা, আৰু কাঠৰ বনাই সকলোবিলাক আনিছে। এই হৰিণা লৈ আহিছে, কাঠেৰে বনাইছে। এইবিলাক দাম কিমান? হৰিণা নহয় নেকি? মৌৰা মূৰ ভুল আছে, মৌৰা চৰাই। আৰু দাম কিমান এইবিলাকৰ? এশ 150 টকা লাষ্ট নিব পাৰিব আপোনালোকে। বনাওঁতে আমি আৰু এখন কিতাপ বিতৰণ আহিছোঁ। কিতাপ বিতৰণ মানে এখন গ্ৰন্থ তাত ভিডিঅ' থাকে, কিতাপ দেখিছোঁ মই বিজ্ঞানটো, আৰু তেখেতৰ ঘৰ বেছি দূৰত নহয়, ইয়াত পিছফালে বুলি কৈছে। কিমান আপুনি এনেকেই দোকান দি দিয়ে? মই শিক্ষক, আগতে মোৰ বুকশ্বপ আছিলে। তাৰপিছত কিতাপৰ ব্যৱসায় কৰোঁ, আৰু কিতাপ পঢ়াৰ ক্ষেত্ৰতো আগবাঢ়ি লওঁ। মই এজন লিখক, সমালোচক, সাহিত্য সভা বা অন্যান্য সাহিত্য সংগঠনৰ লগত জড়িত। আৰু আমি হাৰমতি সাহিত্য সভাই এখন গ্ৰন্থমেলা অনুষ্ঠিত কৰিছিলোঁ। তাত এটা ষ্টল দিছোঁ আমি যোৱা সপ্তাহত। তাৰ যিখিনি কিতাপ থাকি গ'ল, সেই কিতাপ পত্ৰখিনিকে যদি আমি এই অঞ্চলটোত গ্ৰন্থখন পঢ়াৰ কাৰণে এই ষ্টলখন আমি নিৰ্মাণ কৰি আমাৰ সমাজে আমাৰ উন্নত জনাইছে। আৰু ইয়াত আমি মানে কিতাপ বিক্ৰী কৰিছোঁ, আৰু ছাত্ৰ ছাত্ৰীসকলে যিহেতু কিতাপ আমি কৰিছোঁ। মই আগতে জনা নাছিলোঁ শিক্ষক গম পাইছোঁ যে শিক্ষক এটা বেলেগ আমাক ল'বলগীয়া ভাষা আৰু গৌৰৱৰ কথা। আমি এনেকৈ ধৰণে আগবাঢ়ি যাব লাগিব। আৰু অসমখন এতিয়া যিটো অৱস্থাত গৈছে, আমি যদি এনেকৈ আগবাঢ়ি নাযাওঁ, আমাৰ অসমীয়া নাযাওঁ। হয়, এই বিষয়টো আমি চিন্তা কৰিয়ে আছোঁ যে আজিৰ পৰা অন্ততঃ 60-70 বছৰ আগতে ইংৰাজৰ দিনতে বঙালীসকলৰ পশ্চিমত গৈ অসমীয়া 50 বছৰৰ কাৰণে হেৰাই গৈছিলে। 1839 চনৰ পৰা 70 চনলৈকে। তাৰপিছত আনন্দৰাম ঢেকিয়ালসকল, ধনীৰাম ঢেকিয়াল, ঘনাধিৰাম বৰুৱা, ধনীচন্দ্ৰ বৰুৱাৰ যত্নত, বিশেষকৈ মিছনাৰীসকলৰ যত্নত আমাৰ ভাষা সংস্কৃতি আকৌ আগৰ পৰ্যায়লৈ ঘূৰি আহিল। ঘূৰি অহাৰ পাছতো এতিয়া আমি তেনেকুৱা এটা বিপৰ্যয় দেখিছোঁ
গতিকে আমি ভাবিছোঁ যে বৰ্তমান যি ইলেক্ট্ৰনিক মাধ্যমৰ যুগ, এই যুগত আমাৰ অসমীয়া ভাষা সংস্কৃতি আমি জীয়াই ৰাখিবলৈ আৰু আমাৰ এই ঐতিহ্য আমি জীয়াই ৰাখিব লাগিব। আমি সঁচাকৈ মংগল লাগিব আৰু আমি আমাৰ কাম কৰিব লাগিব তেখেতলোকৰ তেখেতে